নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'ৰে স্বাগতম জনাইছোঁ। আৰু মই দ্বিতীয়বাৰৰ কাৰণে মা হৈছোঁ, ছোৱালীৰ মা হৈছোঁ। আৰু আজি হস্পিটেলৰ পৰা পোনে পোনে মই ঘৰত দেখাইছোঁ। ঘৰৰ কেইবাদিনৰ মূৰত আমাৰ এয়া কণমানিৰ বাজ ওলোৱা হৈছে। কণমানিজনীৰ যেতিয়া নাভি সৰে তেতিয়াই বাজ ওলোৱা নিয়মটো কৰা হয়। আৰু 9 দিনৰ মূৰত নাভি সৰিছে, গতিকে আমি এয়া 9 দিনৰ পাছত আইসকলক মাতি বাৰাণ্ডাতে আমাৰ বাজ ওলোৱা কামটো কৰিব লৈছোঁ। কণমানিৰ প্ৰথম নিয়ম, আৰু এইটো নিয়মৰ পিছতে আমাৰ কণমানি বাহিৰত ওলোৱা নিয়মটো কৰা হয়। গতিকে তাৰ আগমুহূৰ্তত মেডিকেল যোৱাৰ পৰিৱৰ্তে ভিতৰতে ৰখা হয়। গতিকে আজিৰ দিনটোতে আমি সূৰ্যক প্ৰণাম কৰোঁ, বেটীক লৈ মানে কণমানিগৰাকীক লৈ। আৰু এয়া আইসকলৰ আগত আমি সেৱা লওঁ। আৰু তাইৰ বহুতো ইয়াত নীতি নিয়ম থাকে। গতিকে এই চাদৰখনৰ ওপৰতে তাইক শুৱাই মেলি সকলোখিনি কৰোৱা হয় আইসকলৰ দ্বাৰা। গতিকে আজিৰ পৰা বেটী মানে আমাৰ কণমানি মাইনা বাহিৰত ওলোৱা নিয়মটো কৰা হ'ব। গতিকে আমাৰ নিয়মটোনো কেনেকুৱা আপোনালোকে শেষলৈকে চাব বুলি ভিডিঅ'টো গতিকে শেষলৈকে চাই থাককচোন, আমাৰ ইয়াত কি কি নীতি নিয়ম কৰা হয়। আৰু এই বাজ ওলোৱা নিয়মটো কৰাৰ পিছতে আমি শুদ্ধি সকাম কৰিব লাগিব। শুদ্ধি সকাম আমাৰ যিকোনো সময়ত নিজৰ সুবিধা অনুযায়ী কৰিব পাৰি, এমাহৰ ভিতৰত বা কেতিয়াবা এমাহৰ পিছতো কৰা হয়। গতিকে নিজৰ সুবিধা অনুযায়ী কৰা হয়। কিন্তু এই নিয়ম দুটা কৰিবলগীয়া হয়, সৰু সুৰাকৈ হওক বা ডাঙৰকৈ হওক, যি নিজৰ সামৰ্থ্য অনুসৰি কৰিবলগীয়া হয়। আৰু এয়া নিয়মটো আমাৰ বেটীৰ কাৰণে সকলো প্ৰকাৰে ভাল হয়, কাৰণ তেওঁৰ জন্মগতভাৱে কিবা কিবি গ্ৰহৰ দোষ কিবা দোষ থাকে, সেইবিলাক সকলো খণ্ডন হয়। শুদ্ধি সকামটোত আমাৰ ভকতসকলে কৰা হয় এই নিয়মটো। শুদ্ধি সকামটোত তেওঁলোকে নাম প্ৰসংগ কৰে কণমানিজনীৰ কাৰণে, ঘৰৰ সকলোৰে কাৰণে, ভালৰ কাৰণে। গতিকে কিবা কিবি দোষ দায় দোষ থাকিলে মানে জন্মগতভাৱে সেইবিলাক সকলো খণ্ডন হয় বুলি আমি ভাবোঁ। গতিকে এই দুয়োটা আমি নীতি নিয়ম আমাৰ সমাজত পালন কৰোঁ। গতিকে কণমানিটিৰ কাৰণে, ভালৰ কাৰণে আমি এই দুয়োটা নিয়ম আমি কৰোঁ। আৰু এই বাজ ওলোৱা নিয়মটো আমাৰ আইসকলে কৰে। গতিকে দুয়োটা নিয়মে আমাৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু এই বাজ ওলোৱা নিয়মটোত আমাক প্ৰথমতে এয়া শান্তি পানী দিয়া হৈছে শুদ্ধিৰ কাৰণে। দুয়োজনে মাক দেউতাকক দিয়া হয়। আমাৰ আইসকলেনো কেনেকৈ নীতি নিয়মভাগ আগবঢ়াই নিয়ে তাকে চাব বুলি আশা কৰিলোঁ।
মাৰ কথা শুনিবা দেই পাপাৰ কথা শুনিবা দেই হা তাকিজনী পিছে পিছে যাবিগে দদৌৰ কথা শুনিবা দেই ধৰিলে ভয় নকৰিবা দেই ধৰিলে ভয় নকৰিবি দেই দাদা পাছে পাছে যাবা দেই য'ত যায় তালৈ যাবা দুধ পিঠা পাহৰিছনে বিয়াখন সৰু ক ভৰি ইয়াত সোমোৱাই দাদাই ফটো তুলিছে দেই এনেক দিব দেই নাই পোৱা মাকক গতে দেখি পাইছো মাকে ভোক লাগিছে আয়ো দে খুন্দা দুখ মোক খুলি খুলি ডেঙা বেছে দি দিম খাতটো আহিছে ডেকলা ধেই দেখিবি আৰু কেইদিনমানলৈ ন খাতটো আহিছে ডেকলা দেখিবি কাপোৰ থোৱা ষ্টেণ্ডটো ওপৰত হ'ব দে আৰু নকওঁ ভয় লাগে পিছলছে আচলি হ'ব দে এইকণি পইচা এটা লগত হেৰি কৰি দে আইজনীক হাতখন পাতা আইজনীক দি আইতাক দিয়ে পইচা এটা দিব লাগিব এটকীয়া 10 টকীয়া পইচা এটা ন ইমান অকমানি থাকি গ'ল বা হ'ব হ'ব পাণ দুখিলা তামোল দুটা আনা নহ'লে পেলাই দিমগৈ আমি বাচি পিনি থৈ দিম লৈ যাম খুৱাই দে দুটো মান খাবা নে মা বন্ধ কৰি দিম মা হ'ব হ'ব মা হ'ব না আৰু তুলি